সৰ্বপ্ৰথমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলৰ শীৰ্ষ সকলো নেতৃবৰ্গলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিহপুৰীয়াৰ নিচিনা এটা সমষ্টি, 12জন বৈষ্ণৱৰ জন্মভূমি, আধ্যাত্মিক ভূমি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এই ভূমিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিটো দায়িত্ব আমাক দিছে, সেই দায়িত্বটোৰ কাৰণে আমাৰ সকলো কংগ্ৰেছৰ বিষয়ববীয়াক আমি ধন্যবাদ দিছোঁ। আপোনালোকেও গম পায় যে বিহপুৰীয়াত কংগ্ৰেছ দলে শীৰ্ষ নেতৃত্বক কৈছিল যে আমাৰ বিহপুৰীয়াৰ এজন সন্তানক এইবাৰ টিকেট দিব লাগিব। আৰু প্ৰথম পৰ্যায়তে কংগ্ৰেছে আমাৰ বিহপুৰীয়াৰ বাসীৰ কথা ৰাখিছে। মানুহক বাহিৰৰ সমষ্টিৰ পৰা আনি এইটো সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ দিয়ে, তেতিয়াহ'লে দল মত নিৰ্বিশেষে ৰাইজে সিদ্ধান্ত লৈ থৈছে যে এইবাৰ বিহপুৰীয়াৰ সন্তানক যে জয়যুক্ত কৰি বিহপুৰীয়াৰ কথা ক'ব পৰাকৈ, সজোৰে ক'ব পৰাকৈ ভাবি থৈছে, এইটো কথা নিশ্চিত হৈ আছে। আমি দেখিছোঁ যিজন ব্যক্তিৰ ঘৰলৈ মাননীয় মুখ্যমন্ত্ৰী গৈ চাহ জলপান খাই আতিথ্য দিছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিও আছিল, কিন্তু আমি যিদিনাখন দেখিছিলোঁ আশীৰ্বাদ যাত্ৰাত আমাৰ বিহপুৰীয়াৰ সন্মানীয় বিধায়কে চিনি নাপাওঁ বুলি কৈছিল। এইটো অকণমান দুৰ্ভাগ্যজনক কথা। আৰু আমি যাত্ৰাত এইটোও লগতে দেখিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ মুদ্ৰাবাদো দেখিছোঁ, গ'বেক দেখিছোঁ, চালানী নালাগে দেখিছোঁ। এইখিনি আমি দেখিছোঁ। আমি এতিয়া কেৱল ধোঁৱা দেখিছোঁ। আমি ভাবিছোঁ খুব কম সময়ৰ ভিতৰতে জুই একুৰা জ্বলিব, অতিকে সহজ হ'ব। এইকাৰণে 10টা বছৰ ইয়াত বিধায়ক হৈ আছিল, তাৰ হিচাপ নিকাচ এটা কৰাৰ সুযোগ কংগ্ৰেছীসকলে পাব। আৰু বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহে এজন বিহপুৰীয়াৰ সন্তানক এইবাৰ ভোট দিব। সৰ্বপ্ৰথমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলৰ শীৰ্ষ সকলো নেতৃবৰ্গলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিহপুৰীয়াৰ নিচিনা এটা সমষ্টি, 12জন বৈষ্ণৱৰ জন্মভূমি, আধ্যাত্মিক ভূমি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এই ভূমিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিটো দায়িত্ব আমাক দিছে, সেই দায়িত্বটোৰ কাৰণে আমাৰ সকলো কংগ্ৰেছৰ বিষয়ববীয়াক আমি ধন্যবাদ দিছোঁ। আপোনালোকেও গম পায় যে বিহপুৰীয়াত কংগ্ৰেছ দলে শীৰ্ষ নেতৃত্বক কৈছিল যে আমাৰ বিহপুৰীয়াৰ এজন সন্তানক এইবাৰ টিকেট দিব লাগিব। আৰু প্ৰথম পৰ্যায়তে কংগ্ৰেছে আমাৰ বিহপুৰীয়াৰ বাসীৰ কথা ৰাখিছে। মানুহক বাহিৰৰ সমষ্টিৰ পৰা আনি এইটো সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ দিয়ে, তেতিয়াহ'লে দল মত নিৰ্বিশেষে ৰাইজে সিদ্ধান্ত লৈ থৈছে যে এইবাৰ বিহপুৰীয়াৰ সন্তানক যে জয়যুক্ত কৰি বিহপুৰীয়াৰ কথা ক'ব পৰাকৈ, সজোৰে ক'ব পৰাকৈ ভাবি থৈছে, এইটো কথা নিশ্চিত হৈ আছে। আমি দেখিছোঁ যিজন ব্যক্তিৰ ঘৰলৈ মাননীয় মুখ্যমন্ত্ৰী গৈ চাহ জলপান খাই আতিথ্য দিছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিও আছিল, কিন্তু আমি যিদিনাখন দেখিছিলোঁ আশীৰ্বাদ যাত্ৰাত আমাৰ বিহপুৰীয়াৰ সন্মানীয় বিধায়কে চিনি নাপাওঁ বুলি কৈছিল। এইটো অকণমান দুৰ্ভাগ্যজনক কথা। আৰু আমি যাত্ৰাত এইটোও লগতে দেখিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ মুদ্ৰাবাদো দেখিছোঁ, গ'বেক দেখিছোঁ, চালানী নালাগে দেখিছোঁ। এইখিনি আমি দেখিছোঁ। আমি এতিয়া কেৱল ধোঁৱা দেখিছোঁ। আমি ভাবিছোঁ খুব কম সময়ৰ ভিতৰতে জুই একুৰা জ্বলিব, অতিকে সহজ হ'ব। এইকাৰণে 10টা বছৰ ইয়াত বিধায়ক হৈ আছিল, তাৰ হিচাপ নিকাচ এটা কৰাৰ সুযোগ কংগ্ৰেছীসকলে পাব। আৰু বিহপুৰীয়াৰ প্ৰত্যেক ঘৰ মানুহে এজন বিহপুৰীয়াৰ সন্তানক এইবাৰ ভোট দিব।